Hello my dear students, আজি আমি আলোচনা কৰিম 2022 ৰ কুৱেশ্চন পেপাৰ ক্লাছ 11 সো তোমালোকে এইবাৰ যে কুৱেশ্চন যোনটো কুৱেশ্চন পেপাৰৰ ওপৰত দিবা সেই কুৱেশ্চন পেপাৰত 22 ৰ কুৱেশ্চন প্ৰায় থাকাৰ চান্স আছে ঠিক আছে সেইকাৰণে তোমালোকে 22 ৰ কুৱেশ্চন পেপাৰখিনি অলপ ভালকে চোৱাৰ ট্ৰাই কৰিবা ইয়াতে চোৱাৰ লগে লগে তোমাৰ দুটা প্ৰফিট হৈ আছে এক নম্বৰ প্ৰফিট হ'ল কেনেকুৱা টাইপৰ কুৱেশ্চন আহি আছে হয় নেক্সট কুৱেশ্চন হৈ আছে যে ইয়াৰ পৰা তোমাৰ বহুতখিনি কমন থকাৰ চান্স আছে পলম নকৰি ভিডিঅটো ষ্টাৰ্ট কৰোঁ তো প্ৰথম আমি ইয়াতে কাম কৰিম কি 1 মাৰ্কৰ কুৱেশ্চন চেক কৰিম তো 1 মাৰ্কৰ কুৱেশ্চন চাব হ'লে প্ৰথমতে কি আছে চোৱা প্ৰথম কুৱেশ্চনটো ইয়াতে কি আছে let is x is an odd natural number taking the set of natural numbers as universal set write down the complement set of a so ইয়াতে কি দিছে question number 1 or যদি চেক কৰো মই কিছে এক নম্বৰ 2 আছে so ইয়াতে কিছে a means কি দিছে এইখিনি লিখি ললো x such that x each an odd natural number natural number ঠিক আছে তো ইয়াতৰ যেতিয়া কমপ্লিমেন্ট উলোবা that means এইটো উলাবা তো ইয়াত কি হ'ব কোৰ পৰা বাদ দিব লাগিল ইউৰ পৰা বাদ দিব ইউ মানে ইয়াতে কি আছে নেচেল নাম্বাৰ তো নেচেল নাম্বাৰৰ পৰা যেতিয়া ওয়ার্ড নাম্বাৰ খিনি বাদ দিবা থাকিব কোনখিনি ইভেন নাম্বাৰ খিনি থাকিব তাৰ মানে কমপ্লিমেন্ট অফ a that means কি হ'ব x such that x is a even number even natural number clear তাৰ মানে যদি a যদি অযুগ্ম সংখ্যা হয় তো a দেশ উলাব হলে কি হ'ব যুগ্ম সংখ্যাখিনি হ'ব ক্লিয়াৰ এবাৰ নেক্সট কোৱেশ্চনটো চাবা বি নম্বৰটো চাবা বি নম্বৰ মই ইয়াতে ডাইৰেক্ট কৰি আছো এটো হল কি a তিনিটা মৌল আছে b তিনিটা মৌল আছে ঠিক আছে তো ইয়াতৰ যেতিয়া তুমি ৰিলেশন কৰিবা a ৰ পৰা b লৈকে তো ইয়াতৰ মুঠ ৰিলেশনৰ সংখ্যা কি হ'ব b নম্বৰটো চাবা নাম্বাৰ অফ a যেহেতু তোমাৰ কিমান আছে 3 আছে and number of b to তোমার element কিমান আছে 3 আছে তো a cross b আমার element কিমান আছে হেতু ওলাব তো কি কৰিবা 2 পাওয়ার কি লিখিবা এই দুটাক ডাইরেক্ট ইনটু কৰিলে সরি ইয়াতে 3 হ'ব এটো হ'ব 3 তো কি পাবা 2 পাওয়ার 3 into 3 কিমান হ'ব 9 that means কিমান হ'ব 512 হ'ব ক্লিয়ার এটা সো কোশ্চেন নাম্বার 3 সো draw the graph of the trigonometric function sin x for the interval minus twice pi पर plus pi by 2 ইয়াৰ পৰা কি কৰিব লাগে sin এটা লেখ অঙ্কন কৰিব লাগে সো আকাৰ c নাম্বাৰ 2 ইয়াতে কাৰ গ্ৰাফ আকিম sin x ৰ কোনটো ইন্টারভেলত minus twice pi পৰা আৰম্ভ কৰি plus twice pi লৈকে ক্লিয়াৰ তো এইটো চাবা মই কি কৰিম ফাৰ্স্ট এইটো সাপোজ x এক্সিস এইটো y এক্সিস মই আঁকি ললো এইটো নাম দিয়া হল সাপোজ 0 এইটো নাম দিলো সাপোজ pi by 2 that means 90 ডিগ্রি এইটো দিলো pi দিলো আৰু এইটো দিলো তোমাৰ thrice pi by 2 নাম দিয়া হল এইটো নাম দিলো 2h pi ইফালে হেখিনি দিম জাস্ট মাইনাস হল জাস্ট মাইনাস pi by 2 pi by 2 ডাইরেক্ট pi ইয়াতে মাইনাস thrice pi by 2 আৰু ইয়াতে দিলো 2h pi আৰু সবা সাইন যেতিয়া ভ্যালুবোৰ বহাবা এই এঙ্গলবোৰ বহাবা তেতিয়া ইয়াতে কিবা এটা ভ্যালু পাবা তো ইয়াতে এটো যদি 0 হয় এটো সাপোজ ধৰিলো 1 তো ইফালে এটো কি হ'ব 2 হ'ব ইফালে এটো -1 তো এনেকা এটো কি হ'ব -2 হৈ যাব ক্লিয়াৰ তো এবাৰ চোৱা sin 0 ডিগ্ৰীত কিমান হয় 0 হয় মানে ইয়াতে পৰিব sin 90 ডিগ্ৰীত কিমান হয় 1 হৈ যায় তো পইণ্টটো ইয়াতে আহি যাব তো sin 180 কিমান হৈ যায় 0 হৈ যায় তো এবাৰ যদি মই কওঁ যে sin thrice pi by 2 কিমান হৈ যায় তো এটো কিমান হয় -1 তো এই ভ্যালুটো কত আহিব এবাৰ এটো 0 ত গুছি গলে এবাৰ আহিব -1 মান ইয়াতে আহিব তো আৰু যদি sin twice pi হয় তেতিয়া তোমাৰ ভ্যালু কিমান হয় যে 0 হৈ যায় একই প্ৰসেসত এটা কথা মন ৰাখিবা যদি sin তোমাৰ এনেকুৱা হয় যে sin -x আছে তেতিয়ালে ইয়াৰ ৰিজাল্ট কি হ'ব -sin x হৈ যাব তো ইয়াতে যিখিনি ৰিজাল্ট আছে সেইখিনি ৰিজাল্ট ইয়াতে হ'ব জাস্ট
আগৰটো মাইনাছ হলে এইবাৰ হ'ব প্লাছ, প্লাছ হলে হ'ব মাইনাছ। পাই বাই 2 কি আছিলে প্লাছৰ 1, তো এইবাৰ কি হ'ব মাইনাছৰ 1 হৈ যাব। আৰু পাইত কিমান আছিলে 0, তো ইয়াৰ মাইনাছ প্লাছৰ কোনো কথা নাই, তো ইয়াতে হৈ আছে। থ্ৰাইছ পাই বাই 2 কি আছিলে -1, তো এইবাৰ কি হৈ যাব +1 হৈ যাব, তো ডিফাৰেন্স ইয়াতে পাবা। টুৱাইছ পাইত কি আছিলে 0, তো ইয়াতে কি হ'ব মাইনাছ, ডিফাৰেন্স ইয়াতে হ'ব। তো আমি এইবাৰ এই গ্ৰাফডাল আঁকিব লাগিল। তো গ্ৰাফটো আঁকিব হ'লে কেনেকে আঁকিবা চোৱা, ইয়াৰ পৰা আমি ইয়ালৈকে এনেকে গুচি গ'লো, ক্লিয়াৰ। নেক্সট তুমি ইয়াৰে পৰা ইয়ালৈকে গুচি আহিছে এনেকে, নেক্সট ইয়াৰে পৰা এনেকে গুচি যাব, পাছ এইটোৱে হ'ব। আৰু ইয়াৰ পৰা এইটো ইয়ালৈকে, এইটো এনেকে গুচি আহিছা, নেক্সট এনেকে ইয়ালৈকে আহিছে, এইটোৱে হ'ব তাৰ sin x ৰ গ্ৰাফ, sin x ৰ গ্ৰাফ এইখিনি, ক্লিয়াৰ। নেক্সট কোৱেশ্চন চোৱা, কোৱেশ্চন নম্বৰ ডি চাবা, এতিয়া কি হৈছে find a real part of the complex number, এইটো ইয়াতে কি হৈছে মানে i পাৱাৰ কিমান আছে -37, তো ইয়াক লিখিব হলে মই কি লিখিব পাৰো 1/i37 লিখিব পাৰো। চোৱা ইয়াক মই এটা কি হৈছে, এইটো অড নাম্বাৰ হৈ আছে, 1/i⁻36 ইনটু i বুলি লিখিব পাৰো, ক্লিয়াৰ। তো ইয়াক আৰু এটা লাইন চাপাও, 1/i ইয়াতে স্কুৱেৰ কৰি ইয়াতে 36 আছে ন, তো মই ইয়াতে কি লিখিব পাৰো 18 দিব পাৰো। এই যোনটো i আছে চাবা, এই i টোক মই কি কৰিব পাৰো, ইয়াতে দুটা i কৰি দিলো, তো এটা i মই কি কৰিলো এক্সট্ৰাকে বেছিকে লিখিলো, এটা i মই ওপৰতো i কৰি দিলো, তাৰমানে এই i আৰু ইয়াৰে i কেনচেল হৈ গ'ল, তো এইখিনি আৰু এইটো একেই লাইনৰ কথাই হৈ গ'ল। তাৰমানে ইয়াতে কি পাব 1 ইনটু i, ডেট মিনছ i হৈ গ'ল। ইয়াতে কি পাই আছে -1, পাৱাৰ কিমান হৈছে 18, আৰু ইয়াতে কিমান পাই আছে -1 পাই আছে, কাৰণ i স্কুৱেৰ মিনছ কিমান হয় -1 হয়, -1 বহাই দিছা। তো i পাৱাৰ এইটো কিমান হ'ব, চ' এইটো পাৱাৰটো কি আছে ইভেন নাম্বাৰ হৈছে, তো এইখিনি পজিটিভ হৈ আছে, আৰু ইয়াতে পাই আছে নেগেটিভ, তো ইয়াতে ৰিজাল্ট কি পাই আছে -1, ডেট মিনছ কি পাই আছে -i পাই আছে। তো ইয়াক লিখিব হলে কেনেকে লিখিব পাৰা, -i বুলিও লিখিব পাৰা, এইখিনি হ'ব ইয়াৰ এনসাৰ। তো এতিয়া চোৱা নেক্সট কুৱেশ্চন চোৱা, কুৱেশ্চন নম্বৰ ই চাবা কি ফাইন্ড দ্য মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ দ্য কমপ্লেক্স নাম্বাৰ, জটিল সংখ্যা -i ৰ গুণাত্মক বিপৰীত ওলাব দিছে। তো এইটো কুৱেশ্চন নম্বৰ কিমান ই, z ইকুৱেল টু ইয়াতে কিমান দিছে -i, দ্যাট মিনছ কি কেনেকে লিখিব পাৰা 0 - i বুলিও লিখিব পাৰা, ক্লিয়াৰ। তো ইয়াতে গুণাত্মক বিপৰীত বা মাল্টিপ্লিকেটিভ ইনভাৰ্স ওলোৱা মানে কি z ইনভাৰ্স ওলাব দিছে। তো এইটো ওলাব হলে তুমি দুটা প্ৰচেছ কৰিব পাৰা, কি এটা 1/z কৰিব পাৰা, অৰ কি কৰিব পাৰা z বার ডিভাইডেড বাই z হোল স্কয়ার, এইটো ফৰ্মুলাটো কৰিব পাৰা। তো তুমি কোনটো যোৱা সেইটো তোমাৰ মেটাৰ, ক্লিয়াৰ। মই দুটা প্ৰচেছ কৰি আছো, সাপোজ এইটো প্ৰচেছ ফাৰ্ষ্ট যাই আছো, তো z বার ওলোৱা মানে কি বুজাব, এই যোনটো ইমাজিনারি পার্ট আছে তার আগত সাইনটো চেঞ্জ করে দিব লাগে, তার মানে কি হব 0 + i হয়ে যাব। আর z স্কয়ার করে দিয়া মানে মডুলাস ওলোৱা মানে কি হব √, দেখি মানে 0 স্কয়ার + 1 স্কয়ার, দ্যাট মিন্স কিমান পাই আছে 1 পাই আছে। তো ইয়াক স্কয়ার করে দিলেও কি পাবা, ও স্কয়ার করে দিলেও কি পাবা 1 এ হ'ব। তো ইয়াৰ পৰা z ইনভার্স ইকুয়াল টু কি লিখিব পাৰি, z bar divided by z whole square, that means কিমান পাই আছে i divided by 1, that means i পাই আছো, ক্লিয়াৰ। বা তুমি ইয়াক এনেকৈ লিখিব পাৰা 0 + i লিখিব পাৰা, আৰু যদি কোৱা যে নাই মই এনেকৈ নিলিখো, এনাদাৰ প্ৰচেছত লিখিম, এনাদাৰ মেথডত লিখিম, তেতিয়াহ'লে তুমি এইটো হিচাপতো লিখিব পাৰা, এইটো হ'ল কি z ইনভার্স ইকুয়াল টু কি 1/z, তো চোৱা 1/z হোৱা মানে কি 1, z মিনস কিমান আছিল -i, তো মই দুটাতে যদি -1, দুটাতে যেতিয়া -1 লগাই দিম -i, এটা চোৱা i ইনটু কৰি দিল দুটাতে, তো 1 ইনটু i, তো i এ হৈ যাব, লিখিব -i স্কয়ার, i স্কয়ার মানে কি হয়, i স্কয়ার মিনস হয় -1, ক্লিয়ার।
তো এইটো মাইনাস মানে প্লাস হৈ যাব তো মানে কি পাই আছে I ডিভাইডেড বাই 1 পাই আছে দ্যাট মিন্স কি পাই আছে I কি হ'ব 0 প্লাস I পাই আছে তো f ত কি কৈছে factorial 8 minus factorial 5 factorial 8 means কি হ'ব 8 into 7 into 6 into 5 into 4 into 3 into 2 into 1 minus factorial 5 that means 5 into 4 into 3 into 2 into 1 the given price is 40320 minus 120 এখানে মাল্টিপ্লাই করলে এইটো হ'ব এখানে মাল্টিপ্লাই করলে এইটো হ'ব তো ইয়াৰ পৰা মাইনাস করলে কিমান হৈছে 40200 এইখিনি হ'ব ইয়াৰ आंसर what is the 21st term of the sequence defined by an equal to it question number কিমান g an equal to কি আছে n minus 1 20 minus n and কি আছে 3 plus n এইখিনি আছে তো ইয়াৰ পৰা কিমান লাগে 21 that means n এর মান কিমান আছে 21 তো 21 minus 1 and ইয়াতে কি আছে 20 minus 21 3 plus 21 তো এইখিনি কৰি দিলে লগে লগে কিমান পাবা 20 ইয়াতে পাই আছে -1 ইয়াতে পাই আছে কিমান তুমি 24 এইখিনি 2 into 24 that means কিমান হ'ব 48 এটা 0 আছে তো 0 মাইনাস আছে তো ইয়াতে মাইনাস এইখিনি হ'ব ইয়াৰ आंसर নেক্সট কোশ্চেন নাম্বার 8 সবা কি দিছে find a common ratio of the geometric progression 3 3/2 3/4 so geometric progression কেতিয়া হয় সাপোজ এটো a আছে নেক্সট টু a r আছে তার পিছতে কি হ'ব a r স্কয়ার হ'ব এটো হল ফার্স্ট টাইম এটো হল সেকেন্ড টাইম এটো হল থার্ড টাইম আৰু হেতৰ কি হ'ব লাগিল second part to ratio second part divided by first part হয় বা এই ফার্স্ট পার্ট রে সেকেন্ড পার্ট ডিভাইড করে দিয়ার পিছে জি উলাব এই পার্ট রে এই থার্ড পার্ট ডিভাইড করলে জি টু উলাব জি ফেলে উলাব এই বোর কি হবে লাগিল ইকুয়াল হবে লাগিল সেম ফেলে হবে সবা ইয়াতে কি আছে গিভেন gpr কি দিয়া আছে 3/2 and 3/4 আছে ডট ডট আছে তো এটি হল ফার্স্ট পার্ট এটি হল সেকেন্ড পার্ট যদি হিয়াতৰ রেশিও উলাব হলে কি কৰিবা এই সেকেন্ড পার্টটোৰ পৰা সেকেন্ড পার্টটো কি আছে 3/2 ৰ পৰা তুমি কি কৰিবা ফার্স্ট পার্টটো ডিভাইড কৰি দিয়া ক্লিয়ার এখিনি ডিভাইড কৰি দিয়াৰ লগে লগে এটো কি পাই আছে 3 3 ক্যান্সেল যাব দ্যাট মিন্স কিমান পাবো 1/1 কিমান পাবা 2 দ্যাট মিন্স ইকুয়াল রেশিও কিমান পাই আছে 1/2 পাই আছে কোশ্চেন নাম্বার আই চাবা এতিয়া আয়ত কি কৈছে if a equal to কিমান দিছে চ 5 এটু কিন্তু তোমালোকে মন ৰাখিবা এটু এমটি সেট নহয় দ্যাট মিন্স কি আছিল ৰিক্ত সংহতি নহয় ৰিক্ত সংহতি বুজাবলৈ ফাই অর কি দিয়া হয় সেকেন্ড ব্র্যাকেট ইয়াতে একো দিয়া নহয় কিন্তু ইয়াতে যোনটো ফাই দিয়া আছে এটু এটা এলিমেন্ট হিচাপত আছে তাৰমানে ইয়াতে নাম্বার অফ a ইকুয়াল টু কিমান আছে 1 আছে তো ইয়াতে ঘাত সংহতিত মৌলিক সংখ্যা কিমান হ'ব p নাম্বার অফ p ইয়াতে a থাকি গ'ল এখিনি কিমান হৈ যাব তোমাৰ কিমান পাবা 2 পাওয়ার নাম্বার অফ a মানে 8 এলিমেন্ট কিমান আছে তো 2 পাওয়ার ইয়াতে এলিমেন্ট কিমান আছে 1 দ্যাট মিন্স কি হ'ব দুটা আছে এই দুটা কি হ'ব এটা আছে তোমাৰ 5 ক্লিয়ার আৰু এটা আছে এই এলিমেন্টটো নিচে এইখিনি ক্লিয়ার তো এইখিনি আমাৰ দৰকাৰ নাই জাস্ট দুটা কেইটা আছে এইটো উলাব দিছে এতিয়া সব নেক্সট সেকশনটো সব কোশ্চেন নাম্বার কিমান আছে j the key is find the equation of the line which make intercept -3 and 2 on the x-axis and y-axis respectively তো সবাই ইয়াতে মানে কি দিয়া আছে ইকুয়েশন অফ লাইন উলাব দিছে ইকুয়েশন অফ লাইন ফর্মুলা কি আছিল x by a and y by b equal to কি আছিল 1 ইয়াতে x মানে কিমান আছে সব x ৰ কি আছে -3 তাৰ মানে কি হ'ব x -3 পাই আছে প্লাস y বিটাত কিমান আছে 2 আছে 2 হৈ গ'ল এখিনি 1 ইয়াক তুমি এলসিএম লৈ কৰিব পাৰা আৰু অলপ ফটো কৰিব পাৰা এনেকৈ দেখিব পাৰা এখিনি ৰাখিলে হ'ল ঠিক আছে